বন্ধুসকল আমি আহিছোঁ আজি নৰ্থ লখিমপুৰ মানে যিখন মেডিকেল কলেজৰ যিখিনি ছাত্ৰী ইয়াত যিখিনি ডক্টৰ পঢ়ি আছে যিখিনি MBBS কৰি আছে MBBS কৰি থকা ডক্টৰসকলৰ ছাত্ৰীসকলৰ যিটো মানে হোষ্টেল মেছলৈ আহিছোঁ তেওঁলোকৰ বোলে আজি কিবা ইউনিক হ'ব ইউনিক খাদ্যৰ কাৰণে মোক মাতিছে সেইকাৰণে তেওঁলোকৰ মন্থলি মানে ইউনিক কিবা এটা থাকে মন্থলি খানা পিনা ইউনিক কিবা এটা সিহঁতি পাৰ্টি কৰে মানে সেই পাৰ্টিলৈ আজি মাতিছে মই আজি ভিডিঅ' এটা কৰিব কৈছে মই সেইবাবে আহিলোঁ আৰু আপোনালোকক দেখুৱাই গৈছোঁ সম্পূৰ্ণ আপোনালোকে চাই যাওকচোন এবাৰ বন্ধুসকল আমি পাই গ'লোহি এইটো হ'ল যিবিলাক ডক্টৰ পঢ়ি থকা ছোৱালীবিলাকৰ এইটো হ'ল মেথছ এইটো হ'ল গাৰ্লছ হোষ্টেল ইয়াত লেখা আছে গাৰ্লছ হোষ্টেল মেছ বুলি লেখা আছে তেওঁলোকে ইয়াতে খানা পিনা বনায় আৰু কেনেকৈ বনায় কি ধৰণে বনায় কি ইউনিক বনিব আজি সকলোখিনি আপোনালোকক দেখুৱাম বলক ভিডিঅ'লৈ হেল্ল' হেল্ল' আংকল হাই কেনেকুৱা তোমাৰ ভালনে ভাল আংকল আজি তোমালোকৰ ইয়াত কি বনিব আংকল আজি আমাৰ মানে স্পেচিয়েল মেচ এণ্ডিং হয় ন এইটো মাহৰ তো সেইকাৰণে আজি পুৱা আমি ভেজ ৰোল দিছোঁ পনীৰ ৰোল দিছোঁ ভেজিটেৰিয়ানবোৰৰ কাৰণে আৰু এগ ৰোল দিছোঁ নন ভেজবোৰৰ কাৰণে আৰু লগতে চবৰে কাৰণে কমন ফ্ৰুট চেলাড দিছোঁ আজি তোমালোকৰ স্পেচিয়েল ডে এইটো মানে আজি মানে আমি মেচ মেনেজাৰ ন এইটো মাহৰ সেইকাৰণে আমি এইটো মাহৰ স্পেচিয়েল এদিন দিওঁ মানে তোমালোক কি জানা আজি মেচ এই মাহটো মেচ মেনেজাৰ হয় মেচ মেনেজাৰ আৰু তেওঁলোকৰ বন্ধুসকল তেওঁলোকৰ ইউনিকবিলাক চাই লওকচোন তেনেকৈ কি বনাইছে তেওঁলোকে নিজে বনাইছে চাওক এয়া চাওক কি বনাইছে চাওকচোন এতিয়া মই মেয়নিজ দিছোঁ তাতে মই টমেটো কেচাপটো দিলোঁ এতিয়া মই চব্জিখিনি ঢালিম এইবোৰ ফ্ৰুট চালাড হয় ইয়াতে আম আছে কল আছে আপোনাৰ তৰবুজ আছে আপেল আছে আৰু আঙুৰ আমাৰ যোনে বনাই আংকল কিবা কৈ দিয়ক কৈ দিয়ক আংকল কুক হয় মেইন কুক হয় আমাৰ আপুনি কি ধৰণে কেনেকৈ বনালে আজি এইটো মানে ৰাতিপুৱা আহি আমি বন্ধাকবি তাৰপৰা কেপচিকাম আছিলে দিয়া হৈছে এইটো গাজৰ এনেকৈ আমি এখন ভাজি বনালোঁ ভাজি বনাই লগত আমি পনীৰ আছে তাৰপৰা এনেকৈ কৰি চব ভিতৰত সোমাই লগতে ইয়াত একবুজি আছে একবুজি মানে এনেকৈ ৰোল বনাই এতিয়া আমি আমাৰ আজি স্পেচিয়েল পাৰ্টি আছে স্পেচিয়েল পাৰ্টিত আমি মানে সকলো ছোৱালীবিলাককে এনেকৈ বনাই খুৱাব বুলি হয় আংকল ডক্টৰ কৰি MBBS কৰি আছোঁ বন্ধুসকল এইপিনে চাওক দুজনী ছোৱালী ইয়াতে হেল্পাৰ হয় তেওঁলোকে ইয়াত কি বনাই আছে চাওক তেওঁলোকে ইয়াত ৰুটি বনাই আছে হয় ৰুটি বনাই আছে ন এই ৰুটি বনাই আছে চাওক ৰুটিত লাগি আছে এওঁলোক আৰু এই ৰুটি দেখিছেনে বেলি থৈছে আৰু এপিনে এইজন হ'ল কাৰিকৰ তেখেতে এয়া ৰুটি বনোৱাত ব্যস্ত হৈ আছে দেখিছে নহয় কিমান ধুনীয়াকৈ ৰুটি বনাইছে এই ৰুটি নহয় আচলতে পৰঠা বনাই আছে এয়া চাওক কিমান ধুনীয়াকৈ পৰঠা বনাই চাওক আৰু এইপিনে চাওক এইপিনে এগৰাকীয়ে কাটি গৈ আছে আৰু এগৰাকীয়ে বেলি গৈ আছে আৰু এইপিনে তেখেতে বনাই গৈ আছে বন্ধুসকল এইজন আমাৰ ওচৰত কাৰিকৰ আছে তেখেতৰ পৰা আমি জানিব বিচাৰিম যে ইয়াত মানে আজি দিনটো কেনেকৈ যাব আৰু কি খোৱা হ'ব বনিব চিকেন মটৰ বনিব মানে পোলাও বনিব মানে আৰু বিভিন্ন ধৰণৰ বস্তু মানে আৰু আমি দিনৰ ভাগলৈ কি আইটেম দিনৰ ভাগলৈ আপোনাৰ খাচী মাংস আছে ব্ৰইলাৰ মাংস আছে তাৰপৰা আৰু মানে খিচিৰি বনিব আৰু মানে অলপ বিভিন্ন ধৰণৰ বস্তু মানে ইয়াত বনোৱা হৈছে তাতে এতিয়া আমাৰ এইটো এতিয়ালৈকে আমাৰ এতিয়া ৰুটি পৰঠা চলি আছে আৰু বন্ধুসকল এওঁলোকে মানে ৰাতিপুৱা ব্ৰেকফাষ্টটো তেনেকৈ বনাইছে ৰাতিপুৱা ব্ৰেকফাষ্টটো তেনেকৈ ৰুটি পৰঠাৰ লগত আৰু আপোনাৰ ইয়াত দেখিলে এই ছোৱালীবিলাকে কি আয়োজন কৰি আৰু দিনৰ ভাগত পনীৰ চব্জি দালি ভাত তেনেকৈ দিনত চলিব আৰু ৰাতি হ'লে আপোনাৰ মাটন চলিব চিকেন চলিব ফিছ চলিব এগ চলিব পনীৰ চলিব সেইবোৰ চব চলিব দিনত ৰাতি হ'লে আৰু এতিয়া চাওকচোন তেওঁলোকে কিমান ধুনীয়াকৈ মিলি ইয়াত বনাই আছে আৰু বন্ধুসকল সম্পূৰ্ণ ভিডিঅ' দেখুৱাই যাম ৰাতি ভাগলৈও দেখুৱাই যাম আপোনালোকে চাই যাওক বন্ধুসকল এটাই কথা ক'ব লাগিব তেওঁলোক যে একোটা MBBS কৰি থকা ছোৱালী ডক্টৰ ছোৱালী পঢ়ি আছে তেওঁলোক তাত কোনো তেওঁলোকৰ গ্ৰেভিটি নাই আৰু তেওঁলোকে নিজেও লাগে আৰু তেওঁলোকে হেল্পাৰকো সহায় কৰি দিয়ে চাওক কিমান ধুনীয়াকৈ চাওক তেওঁলোকৰ নিজৰ আইটেমবোৰ নিজে ইমান ধুনীয়াকৈ স্পেচিয়েলকৈ তৈয়াৰ কৰিছে আৰু এইটো হ'ল ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু দিনৰ ভাগলৈ মই দেখুৱাম আপোনালোকক আৰু ৰাতি ভাগলৈও সম্পূৰ্ণ দেখুৱাই বন্ধুসকল যিহেতু লাঞ্চ টাইম এতিয়া এয়া চাওকচোন তেওঁলোকে ধুনীয়াকৈ লাঞ্চৰ
আয়োজন কৰি আছে আৰু এইপিনে এই কুকজনে এয়া ভাতৰ আয়োজন কৰি আছে আৰু সেইজনে সেইপিনে লাগি আছে। এয়া চাওক, এয়া তেওঁলোকৰ ভাত আৰু এইপিনে এওঁলোকে এয়া চব্জি কাটি আছে, এয়া আলু কাটি আছে, সেইপিনে গাজৰ কাটি আছে, সেইপিনে সেয়া মূলা কাটি আছে। চব্জি পাচলি তেওঁলোক ব্যস্ত হৈ আছে এতিয়া বৰ্তমান। আৰু এইপিনে চাওক বন্ধুসকল, এইটো হ'ল তেওঁলোকৰ ষ্ট'ৰ ৰুম। ইয়াতে চব্জি পাচলিবোৰ ৰাখে, ইমান ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখিছে দেখিছেনে? সেয়া বিলাহী, সেয়া ৰঙালাও, সেয়া চব্জি পাচলি সম্পূৰ্ণভাৱে পৰিষ্কাৰভাৱে ৰাখি থৈছে। তাৰপিছত আপোনালোকৰ এয়া আলু ৰাখি থৈছে, দেখিছে নহয় ইমান ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখি থৈছে। আৰু এইপিনে চাওক, এয়া এওঁ চব্জি বনোৱাত লাগি আছে। এয়া চাওক, এয়া চব্জি অলৰেডি বনাইছে। এয়া আলু ফ্ৰাই, আমাৰ দাংবডি ফ্ৰাই, এইপিনে চাওক সেইখিনি কেপচিকাম কাটি থৈছে। এয়া দেখিছে, বন্ধুসকল যিহেতু এতিয়া দিনৰ ভাগৰ তেওঁলোকৰ লাঞ্চ মানে যিটো এতিয়া লাঞ্চ টাইম, তেওঁলোকৰ লাঞ্চৰ আয়োজন কৰিছে ভিতৰলৈ, সেয়া মই আপোনালোকক দেখুৱাইছোঁ চাওক। আৰু এইপিনে চাওক, এয়া তেওঁলোকৰ ডাইনিং হল। এইটো ডাইনিং হল, ইয়াতে তেওঁলোকে বহি ধুনীয়াকৈ খায়, ইয়াতে চিজিলকৈ বহি খায়। চাওকচোন কিমান পৰিপূৰ্ণ, কিমান চফাকৈ, আৰু ওপৰত চাওক ফেন কিমান ধুনীয়াকৈ ৰখাইছে। আৰু এটা ডাঙৰ হল, তেওঁলোকৰ ডাঙৰ এটা প্ৰকাণ্ড ডাইনিং ৰুম এইটো এটা, যিমান বহুত ইয়াত কমচে কম 120জনী 30জনী ছোৱালী একেলগে বহি খাব পৰাকৈ তেওঁলোকৰ সুবিধা কৰি দিয়ে চৰকাৰে। বন্ধুসকল যিহেতু এতিয়া লাঞ্চ টাইম, লাঞ্চৰ আয়োজন কৰিছে। এইপিনে দেখিছে নহয়, যোনজন কুক হয় তেখেতে বনাই আছে, আৰু এইপিনে এজন কুক আছে, সেইজনে বনাই আছে। চাওকচোন আমি কুকজনক সুধো, আজি কি বনাব আপুনি? মই বনাব বিচাৰিছোঁ এতিয়া আলু, হয় আৰু এইটো অসমীয়াত কয় মানে দাংবডি আৰু গাজৰ। হয়, কি থাকিব আপোনালোকৰ আজি? ৰাতিৰ ভাগলৈ আইটেমটো মানে এতিয়া মাংসটো অহা নাই, মাংস আহিব অলপ পিছত। এতিয়া মিঠাই থাকিব, তাৰপৰা আপোনাৰ কালাকান থাকিব, হয় বনাইছে লাডু, কিবা বুলি কয় মিঠৈ লিখীয়া, হয়। সেইটো আমাৰ ফ্ৰিজত ৰখা আছে। এইটো বন্ধুসকল শুনিলে নহয়, তেখেতে ক'লে দিনৰ ভাগত আইটেম আজি এইবিলাকে চব্জি কিবা কিবি, আৰু ৰাতিলে আপোনাৰ চিকেন মটন কিবা কিবি মিঠাই চিঠাই অগম বগম ধেৰ হ'ব আজি পাৰ্টি মানে সম্পূৰ্ণ হ'ব। আৰু যিখিনি ইয়াত ডক্টৰেট কৰি থকা ছোৱালী, যিখিনি ইয়াৰ ষ্টুডেণ্ট হয়, মানে যোনবিলাকে ডক্টৰ পঢ়ি আছে, তেওঁলোকৰ কাৰণে এই খাদ্যটো আয়োজন কৰা হয় আজি। আৰু তেওঁলোকে আগতে কৈছিলে আপোনালোকক যে এইটো যিকেইজন মেচ চলায়, তেওঁলোকে আজিৰ দিনত এটা পাৰ্টি দিয়ে। সেই পাৰ্টিটো উপলক্ষে তেওঁলোকে মানে এটা বৰা খানা টাইপৰ, এটা ডাঙৰ খানা টাইপৰ হয়, ডাঙৰ খানা টাইপৰ কৰে, আৰু তেওঁলোকে ইয়াত আজি ধুনীয়াকৈ মিলি জুলি খায়। বন্ধুসকল যিহেতু আপোনালোক দেখুৱালোৱেই, দিনৰ লাঞ্চ তেওঁলোকৰ ৰেডি হৈ আছে এতিয়া বৰ্তমান দিনত খাবৰ কাৰণে। আৰু ৰাতি যিটো ডিনাৰ হ'ব, ডিনাৰটো আপোনালোকক দেখুৱাম মই সম্পূৰ্ণভাৱে আপোনালোকে ভিডিঅ'টো চাই যাব। বন্ধুসকল যিহেতু এতিয়া 4:30 বাজিলে, আৰু এইপিনে এতিয়া গাৰ্লছ হোষ্টেলৰ যিটো কিটচেন আছিলে, কিটচেনত মানে এতিয়া আপোনাৰ ডিনাৰ বনাই আছে, ডিনাৰ আয়োজন কৰা হৈছে। আহকচোন দেখুৱাম আজি ডিনাৰত কি হ'ব তেওঁলোকৰ আজি এই পাৰ্টিত। বলক, এতিয়া চিকেনটো কি কৰিব? চিকেনটো এতিয়া আমি ফ্ৰাই কৰি ল'ম। হয়, ফ্ৰাই কৰি কিনে আমি চিলি চিকেন বনাম। আচ্ছা, চিলি চিকেন হ'ব। এই চিকেনটো তেখেতলোকে ফ্ৰাই কৰি লৈছে, ফ্ৰাই কৰাৰ পাছত তেওঁলোকে আৰু কিবা কিবি দি মেলি মানে চিলি চিকেন বনাব। এইটো চিলি চিকেন বনাব, থাকিব পিঁয়াজ থাকিব, কেপচিকাম থাকিব, হয়, আমাৰ বিলাহী, হয়, আৰু চচ দালি, হয়, দালিখিনি আমি চিলি চিকেন। আচ্ছা, এইটো চিলি চিকেন হ'ল। বন্ধুসকল দেখিলে নে, এইপিনে মাংস চিকেন ফ্ৰাই কৰি আছে তেখেতলোকে, চিলি চিকেন বনাব। আৰু এইপিনে পিঁয়াজ চিয়াজ আপোনাৰ কাটি থৈছে, এইপিনে কেপচিকাম বনাই থোৱা আছে, চিলি চিকেনৰ কাৰণে ৰেডি কৰি দিছে। আৰু বন্ধুসকল ইফালে ইফালে মটনৰ কাৰণে ৰেডি হৈ আছে। মটনটো দেখুৱাম আমি, মটনটো চাই লওক আপোনালোকে। বন্ধুসকল এইপিনে চাওক, ইয়াত আছে মটন, মটন আনি থৈছে, আৰু এয়া পিঁয়াজ চিয়াজ কাটি থৈছে, এইপিনে গাজৰ কাটি থৈছে, এইপিনে চাওক কেপচিকাম কাটিছে, এইপিনে আলু কাটি থৈছে। দাদা ইয়াতে আপোনাৰ মটন কিমান কেজি ইউজ হয় গোটেই ছোৱালীখিনিক খুৱাবৰ কাৰণে? গোটেই ছোৱালীখিনিৰ কাৰণে মানে 10 কেজিমান মটন অনা যায়। 10 কেজিমান যায় ন? আচ্ছা, এতিয়া টোটেল আপোনালোকৰ ছোৱালী কেইজনী আছে? আমাৰ ছোৱালী এতিয়া 150 মান আছে। আচ্ছা, আৰু 150জনী ষ্টুডেণ্টৰ কাৰণে মানে 10 কেজিমান মটন লাগে, আৰু চিকেনো প্ৰায় তেনেকুৱাই লাগে। আচ্ছা, চিকেনো প্ৰায় 10 কেজিমান চিকেনো লাগি যায়, মটনো লাগি যায়। তাৰ বন্ধুসকল এয়া তেওঁলোকে আজি যিটো মানে কৈছিলে, যিটো মাহেকীয়া মাহৰ মূৰত যিটো পাৰ্টি কৰে, সেই পাৰ্টিতে আপোনাৰ মটন লাগে 10 কেজিমান, চিকেনো লাগে 10 কেজিমান, আৰু তেনেকৈ বিভিন্ন ধৰণৰ, আৰু পনীৰ থাকিব। ইয়াৰ লগতে ইয়াত দেখিছেনে, ইয়াত টমেটো কাটা আছে, আৰু পনীৰ কাটা নাই। পনীৰটো যোনবিলাকে মানে ধৰি লওক, এতিয়া যোনবিলাকে মানে নিৰামিষ খায়, তেখেতলোকক মানে ভেজিটেৰিয়ান হয়, তেখেতলোকৰ কাৰণে পনীৰ আয়োজন কৰা আছে, তেখেতলোকৰ কাৰণে পনীৰ থাকে। এইপিনে চাগে কেপচিকাম কাটা আছে, আলু চিপছ বনাই থোৱা আছে,
বন্ধুসকল এইপিনে আৰু এজন কুক আছে, তেখেতে মানে আৰু কি বনাই আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম। তেখেতে ক'ব এতিয়া আমাক ধুনীয়াকৈ কি বনাই আছে, তেখেতে আমাক ক'ব। আপোনাৰ আইটেম কি বনি আছে এতিয়া? এইবিলাক বনিব এইটো টমাটো চচ, চয়া চচ, চিলি চচ, হয়, মানে এনেকৈ দি বনোৱা হয়। আচ্ছা আচ্ছা। এতিয়া মানে অকল এয়া চাওক, এয়া ফ্ৰিজত এইজনে দেখাব লৈছে। ইয়াত আপোনাৰ কি আইটেম আছে এতিয়া ইয়াত? বন্ধুসকল এয়া চাওকচোন কিমান ধুনীয়াকৈ এয়া আপোনাৰ গোলাপ জামুন বনাই থৈছে, আৰু সেইপিনে আপোনাৰ দৈ মাখন কিবা কিবি আছে, আৰু এইপিনে চাওক এয়া বনাই থৈছে এয়া, আৰু এইপিনে কল্ড ড্ৰিংকছ আনি থৈছে তেখেতলোকে। আৰু এইবোৰ গোলাপ জামুন যে দেখিছে এইবোৰ তেখেতলোকে নিজে নিজ হাতেৰে বনোৱা। মই চাওক কিমান ধুনীয়াকৈ সজাই মেলি থৈছে গোটেই ছোৱালীখিনিৰ কাৰণে। চাওকচোন বন্ধুসকল, তেখেতলোকৰ পৰিশ্ৰম আৰু তেখেতলোকৰ খাদ্য এটা কথা ক'ব লাগিব যে ইমান ধুনীয়াকৈ খুৱাইছে বোৱাইছে ল'ৰা ছোৱালীবিলাকক। 150জনী ছোৱালীৰ কাৰণে তেখেতলোকে কিমান কষ্ট কৰিবলগীয়া হয় দিনটো। আৰু চাওক বন্ধুসকল কিমান পৰিষ্কাৰ, কিমান পৰিপাটিকৈ তেখেতলোকে বনায় ইয়াত, আৰু সকলোকে খুৱাই তাত ফেমিলি হিচাপে থাকে তেখেতলোকে। চাওকচোন কিমান ধুনীয়া, কিমান পৰিষ্কাৰ হয় চাওক জেগাবোৰ। বন্ধুসকল দেখিলেই নহয় এতিয়া এয়া যিটো মানে সন্ধিয়া যিটো তেওঁলোক আমাৰ যিখিনি ছোৱালী ইয়াত যিখিনি মানে পঢ়ি আছে, পঢ়ি থকা ছোৱালীবিলাকৰ কাৰণে এতিয়া সন্ধিয়া চাহ খাবলৈ বিভিন্ন ধৰণৰ মিঠাই বনাই থৈছে। কিছুমান লালমোহন বনাই থৈছে, আৰু কিছুমান মানে আপোনাৰ মাখন ক্ৰীম এনেকুৱা টাইপৰ কিছুমান মিঠাই ধেৰ, আৰু ক'ল্ড ড্ৰিংকছ মানে এনেকুৱা আনি থৈছে তেখেতলোকে খাবৰ কাৰণে। আৰু মিঠাই যিবিলাক মিঠাই বনাই থৈছে তেখেতলোকে নিজ হাতে বনায় আৰু ছোৱালীবিলাকক খুৱাই ধুনীয়াকৈ। আৰু চাওকচোন বন্ধুসকল কিমান পৰিষ্কাৰকৈ বনাই তেখেতলোকে, কিমান পৰিপাটিকৈ। দুজন হেল্পাৰে ইয়াত দি যাব, ডিনাৰবোৰ ইয়াত ৰাখি যাব এফালৰ পৰা ধুনীয়াকৈ, আৰু ইয়াত ৰাখি যাব, আৰু ধুনীয়াকৈ এইফালে বহি পিনি নিজৰ চিটত বহি পিনি খাব ধুনীয়াকৈ। কমত আমি দেখুৱাম আপোনালোকক যে তেওঁলোকে কি ধুনীয়াকৈ এটা কিউ হৈ এটা লাইন হৈ পিনি নিজৰ ডিনাৰ লয়, আৰু ধুনীয়াকৈ ইয়াত বহি খায়। আৰু বন্ধুসকল যিহেতু হৈ গৈছে এতিয়া ডিনাৰ টাইম, চাওকচোন ছোৱালীবোৰে কিমান ধুনীয়াকৈ এটা লাইনত নিজৰ প্লেট লৈ পিনি ডিনাৰ লৈ পিনি নিজ স্থানত বহি লৈ পিনি খাইছেগৈ। চাওক বন্ধুসকল কিমান চিজিল, চাওক বন্ধুসকল। আৰু বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰি দিবচোন বন্ধুসকল। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল, ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। ধন্যবাদ বন্ধুসকল।